নমস্কাৰ প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 2024 গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা টেট এক্সামৰ বাবে পজিগৈ যুগত কৰা 30টা জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হুৱেৰ ইজ দা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় লোকেটেড? ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভোপাল। বন্ধুসকল মধ্যপ্ৰদেশৰ ভোপালত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় অৱস্থিত। Next question, which of the following is the brain of computer? নিম্নলিখিত কোনটো কম্পিউটাৰৰ মস্তিষ্ক বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি CPU। বন্ধুসকল কম্পিউটাৰৰ মস্তিষ্ক বুলিলে CPU বুজায়। Next question, which language of India is called Italian of the East? ভাৰতৰ কোনটো ভাষাক ইটালিয়ান অফ দ্য ইষ্ট বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি তেলেগু। বন্ধুসকল ভাৰতবৰ্ষৰ তেলেগু ভাষাক ইটালিয়ান অফ দ্য ইষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাদাৰ অফ কম্পিউটাৰ? কম্পিউটাৰৰ জনক কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি চাৰ্লছ বেবেজ। বন্ধুসকল চাৰ্লছ বেবেজ হৈছে কম্পিউটাৰৰ জনক। নেক্সট কুৱেশ্যন, স্মলেষ্ট ইউনিট অফ ডাটা ইন এ কম্পিউটাৰ? কম্পিউটাৰৰ জোখৰ আটাইতকৈ সৰু ডাটা হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিট। বন্ধুসকল কম্পিউটাৰ জোখৰ আটাইতকৈ সৰু ডাটাটোৰ নাম হৈছে বিট। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ভেলিড মেজাৰমেণ্ট ইউনিট অফ মেমৰি? মেমৰিৰ বৈধ জোখৰ একক কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল অফ দ্য এবভ। বন্ধুসকল মেমৰিৰ বৈধ জোখৰ এককবোৰ হৈছে GB, MB আৰু KB। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1952 চনত। বন্ধুসকল ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন 1952 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য মহামন্ত্ৰী অফ দ্য আহোম ডিউৰিং দ্য বেটল অফ শৰাইঘাট? শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আতন বুঢ়াগোহাঁই। বন্ধুসকল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী আছিল আতন বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য বৰা ইমাবাৰা লোকেটেড? বৰা ইমাবাৰা ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লক্ষ্ণৌ। বন্ধুসকল বৰা ইমাবাৰা লক্ষ্ণৌত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য স্প্ৰিং ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য ৰাভাছ? ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোক কি নামেৰে জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বাইখো পূজা। বন্ধুসকল ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোক বাইখো পূজা বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিছ আৰ্টিষ্ট টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন এন ইণ্টাৰনেশ্যনেল ফেষ্টিভেল? আন্তৰ্জাতিক উৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া শিল্পীগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। বন্ধুসকল ডক্টৰ ভূপেন হাজৰিকাই হৈছে প্ৰথমগৰাকী শিল্পী যিগৰাকীয়ে আন্তৰ্জাতিক উৎসৱত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, ফৰ হোৱাট ডিউৰেশ্যন কেন দ্য প্ৰেচিডেণ্টছ ছিট কেন বি লেফ্ট ভেকেণ্ট? ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কিমান দিনৰ ভিতৰত পদটো পূৰাব লাগে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 6 মাহ। বন্ধুসকল ৰাষ্ট্ৰপতিৰ পদ যেতিয়া খালী হয় 6 মাহৰ ভিতৰত সেই পদটো পূৰণ কৰিব লাগে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ প্লে ব্ৰডকাষ্ট ফ্ৰম আকাশবাণী গুৱাহাটী ষ্টেচন? আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধৰালৈ যিদিনা নামিব সৰগ। বন্ধুসকল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম আছিল ধৰালৈ যিদিনা নামিব সৰগ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য অনলি চেফ্ৰন প্ৰডিউচিং ষ্টেট অৰ ইউনিয়ন টেৰিটৰী ইন ইণ্ডিয়া? ভাৰতৰ একমাত্ৰ কেশৰ উৎপাদন কৰা
ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জম্মু কাশ্মীৰ বন্ধুসকল ভাৰতৰ একমাত্ৰ কেশৰ উৎপাদন কৰা ৰাজ্যখনৰ নাম বা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম হৈছে জম্মু আৰু কাশ্মীৰ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন এথলেট টু পাৰ্টিচিপেট ইন দ্য অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই বন্ধুসকল অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকীৰ নাম আছিল লাভলীনা বৰগোহাঁই নেক্সট কুৱেশ্যন সূৰ্য কিৰণ ইজ দ্য নেম অফ এ জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাউণ্ট্ৰি সূৰ্য কিৰণ ভাৰত আৰু কোনখন দেশৰ যৌথ সামৰিক অনুশীলনৰ নাম ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নেপাল বন্ধুসকল সূৰ্য কিৰণ নামৰ যেটো অনুশীলন সামৰিক অনুশীলন সেই অনুশীলনটো হৈছে ভাৰত আৰু নেপালৰ যৌথ সামৰিক অনুশীলন নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং থাৰ্মেল পাৱাৰ প্লেণ্টছ ইজ নট অপাৰেট বাই APDCL নিম্নলিখিত কোনটো তাপবিদ্যুৎ কেন্দ্ৰ APDCLৰ দ্বাৰা পৰিচালিত নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বঙাইগাঁও তাপ শক্তি কেন্দ্ৰ বন্ধুসকল বঙাইগাঁও তাপ শক্তি কেন্দ্ৰটো APDCLৰ দ্বাৰা পৰিচালিত নহয় নেক্সট কুৱেশ্যন ৰাণী গাইডুলা এ ফেমাছ কেৰেক্টাৰ অফ দ্য ইণ্ডিয়ান মুভমেণ্ট বিলংড টু হুইচ ট্ৰাইব ভাৰতীয় আন্দোলনৰ এক বিখ্যাত চৰিত্ৰ ৰাণী গাইডুলা কোন জনজাতিৰ আছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নগা বন্ধুসকল ৰাণী গাইডুলা নগা জনজাতিৰ আছিল নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য কাৰ্বি লাংপি ডাম কাৰ্বি লাংপি বান্ধ ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰাপানী নদী বন্ধুসকল বৰাপানী নদীত কাৰ্বি লাংপি বান্ধ অৱস্থিত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ডিড দ্য ফাৰ্ষ্ট এক্সকাভেশ্যন অফ দ্য ইণ্ডুছ ভেলী চিভিলাইজেশ্যন বিজ্ঞান সিন্ধু উপত্যকা সভ্যতাৰ প্ৰথম খনন কিমান চনত আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1921 অৰ্থাৎ 1921 চনত হিন্দু সভ্যতাৰ প্ৰথম খনন আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন হু মেড দ্য ফেমাছ পেইণ্টিং সত্যম শিৱম সুন্দৰম বিখ্যাত চিত্ৰকৰ্ম সত্যম শিৱম সুন্দৰম কোনে তৈয়াৰ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শিৱনন্দন নৌটিয়াল বন্ধুসকল বিখ্যাত চিত্ৰকৰ্ম সত্যম শিৱম সুন্দৰম তৈয়াৰ কৰিছিল শিৱনন্দন নৌটিয়ালে নেক্সট কুৱেশ্যন হু ইনগ্ৰেটেড দ্য গুৱাহাটী পুলিচ কমিশ্যনাৰেট গুৱাহাটী আৰক্ষী আয়ুক্তালয় কোনে উদ্বোধন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মুখ্যমন্ত্ৰী তৰুণ গগৈ অৰ্থাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে গুৱাহাটী আৰক্ষী আয়ুক্তালয়খন উদ্বোধন কৰিছিল নেক্সট কুৱেশ্যন হানুক্কা দ্য ফেষ্টিভেল অফ লাইটছ ইজ এছ'চিয়েট উইথ হুইচ ৰিলিজন পোহৰৰ উৎসৱ হানুক্কা কোন ধৰ্মৰ লগত জড়িত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইহুদী বন্ধুসকল পোহৰৰ উৎসৱ হানুক্কা ইহুদী ধৰ্মৰ লগত জড়িত নেক্সট কুৱেশ্যন হুইচ টিম অন দ্য IPL 2024 টাইটেল কোনটো দলে IPL 2024ৰ খিতাপ দখল কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি KKR অৰ্থাৎ কলকাতা নাইট ৰাইডাৰ্ছ বন্ধুসকল কলকাতা নাইট ৰাইডাৰ্ছে 2024 চনৰ IPLৰ খিতাপ দখল কৰিছে নেক্সট কুৱেশ্যন হু অন দ্য মষ্ট ভেলুৱেবল প্লেয়াৰ এৱাৰ্ড ইন IPL 2024 IPL 2024ত কোনে লাভ কৰিছে মষ্ট ভেলুৱেবল প্লেয়াৰ বঁটা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সুনীল নেৰিন বন্ধুসকল সুনীল নেৰিনে IPLৰ মষ্ট ভেলুৱেবল বঁটা 2024 লাভ কৰিছে নেক্সট কুৱেশ্যন হু অন দ্য মেন অফ দ্য মেচ এৱাৰ্ড ইন দ্য ফাইনেল অফ IPL 2024 IPL 2024ৰ ফাইনেলত কোনে মেন অফ দ্য মেচ বঁটা লাভ কৰিছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মিচাইল ষ্ট্ৰাক বন্ধুসকল মিচাইল ষ্ট্ৰাকে IPL 2024ৰ ফাইনেলৰ মেন অফ দ্য মেচ বঁটা লাভ কৰিছে নেক্সট কুৱেশ্যন ইন হুইচ ষ্টেডিয়াম ৱাজ দ্য ফাইনেল মেচ অফ IPL 2024 বি প্লেড IPL
2024 চূড়ান্ত খেলখন কোনখন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি MA চিদাম্বৰম ষ্টেডিয়াম বন্ধুসকল IPL 2024 চূড়ান্ত খেলখন MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন হুইচ edition of IPL was organized in the year 2024 2024 চনৰ IPL ৰ কোনটো সংস্কৰণৰ আয়োজন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 17th বন্ধুসকল 2024 চনৰ IPL ৰ 17 সংস্কৰণ আয়োজন কৰা হৈছিল নেক্সট কুৱেশ্যন হু অন দা অৰেঞ্জ কেপ ইন IPL 2024 2024 চনৰ IPL ৰ কোনে অৰেঞ্জ কেপ লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিৰাট কোহলি বন্ধুসকল 2024 চনৰ IPL ত বিৰাট কোহলিয়ে অৰেঞ্জ কেপ লাভ কৰিছে নেক্সট কুৱেশ্যন হুইচ কোম্পানী হেজ বিন দ্য টাইটেল স্পন্সৰ অফ IPL 2024 কোনটো কোম্পানীয়ে IPL 2024 ৰ টাইটেল স্পন্সৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টাটা বন্ধুসকল টাটা কোম্পানীয়ে IPL 2024 ৰ স্পন্সৰ হৈছে বন্ধুসকল ভিডিওটো চাই কেনে লাগিল লাইক কমেন্ট যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিও পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা সাবস্ক্ৰাইব কৰি লওক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ নতুন এটি ভিডিওৰ হৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ